আজি ইয়াতে 40তম খাৰিয়া মহাসভা প্ৰতিষ্ঠা দিৱসৰ ইয়াত যিমান উপস্থিত হ'ব পৰা আৰু আপোনালোকে আজি এই শুভ কামনাত আপোনালোকে আজি উপস্থিত হৈছে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু আজি আমাৰ বীৰ পুৰুষ তেলেঙ্গা খাৰিয়াৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰাতে বহুত আনন্দিত ফিল কৰিছোঁ। অকল খালি খাৰিয়া জনগোষ্ঠীটোৰ বীৰ পুৰুষ বুলি নহয়, পুৰা ভাৰতৰে বীৰ পুৰুষ আছিলে। আৰু আগন্তুক দিনতো আমি তেনেকুৱা এটা ইনিচিয়েটিভ লৈছোঁ যে আমাৰ আৰু বহুতো বীৰ পুৰুষ আছে, যেনেকুৱা আমাৰ বিৰছা মুণ্ডাই কওক বা আমাৰ সিধু কানু মুৰ্মুই কওক, বুধু ভাগাত, তেনেকুৱা আমি বিভিন্ন এটা কাউন্সিলত আমি এটা সিদ্ধান্ত লৈছোঁ। অসম চৰকাৰে আমাক যিখিনি পুঁজি দিছে, এইখিনি পুঁজি হিচাপত আমি হয়তো চবতে এইটো কৰিব পৰা নাই, আগন্তুক দিনত এইটো আমি নিশ্চয় কৰি যাম। আজি আমি আপোনালোকক জনাব সুখিত হৈছোঁ যে আমি আজি তেলেঙ্গা খাৰিয়া ডাঙৰীয়াৰ আমি মূৰ্তিটো আমি মুকলি কৰিছোঁ। আৰু এইটোৰ কাৰণে আমি আমাৰ SOPD ফাণ্ডৰ পৰা আমি 10 লাখ টকা ধাৰ্য কৰিছিলোঁ। সেই এতিয়া আগন্তুক দিনতো আমি এনেকুৱা কাৰ্যসূচী লৈয়ে থাকিম, কাৰণ কিয় আমাৰ MOS যিটো আছিল মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, তাতে এইটো কথা আছিল যে বোলে আমি আদিবাসী কালচাৰৰ কাৰণে বা তেওঁলোকৰ যিখিনি বীৰ সন্তান আছিল, যিসকলে আমাৰ দেশৰ কাৰণে বলিদান দিছে, তেওঁলোকৰ আমি সন্মান জনোৱাটো আমাৰ এটা দায়িত্ব। ধন্যবাদ।